মানে আশা কৰাটো ভুল হৈছে নহয় যিসকলে আশা কৰিছে সেই আশা কৰাসকলক মই সন্মান জনাই ক'ব খোজো যে আশা কৰাটো ভুল হৈছে কাৰণ সদৌ অসম ছাত্ৰ সন্থাৰ যিগৰাকী ব্যক্তিৰ কথা কোৱা হৈছে তেখেতে ছাত্ৰ সন্থাৰ এগৰাকী সদস্যক বিয়া কৰাম বুলি যৌন শোষণৰ বলি কৰাৰ অভিযোগত অভিযুক্ত আৰু সেই কাৰণে তেওঁ বহিষ্কাৰৰ পৰা হাত সাৰিবৰ কাৰণে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰিছে কিন্তু বিষয়টোৰ ওপৰত সদৌ অসম ছাত্ৰ সন্থা এতিয়া 10 জনীয়া তদন্ত কমিটিয়ে তদন্ত কৰি আছে প্ৰথম প্ৰতিবেদন দিলে দ্বিতীয় প্ৰতিবেদন দিব দ্বিতীয় প্ৰতিবেদনৰ ওপৰতো ব্যৱস্থা হ'ব প্ৰথম কথা হ'ল যে ছাত্ৰ সন্থাৰ যিগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদকৰ কথা কোৱা হৈছে শংকৰজ্যোতি বৰুৱাই ছাত্ৰ সন্থাৰে আমাৰ এগৰাকী সদস্যক বিয়া কৰাম বুলি যৌন শোষণৰ বলি কৰাৰ অভিযোগত অভিযুক্ত গতিকে তেওঁৰ সপক্ষে ছাত্ৰ সন্থাই স্থিতি লোৱাৰ প্ৰশ্নই নাহে আৰু তেওঁৰ সপক্ষে স্থিতি ল'ম বুলি আশা কৰাটো ভুল আৰু সেই কাৰণে তেওঁৰ সপক্ষে আশা কৰিম বুলি যিসকলে কৈ ভাবি আছে তেওঁলোকক সন্মান সহকাৰে ক'ব খোজো সেই আশা নকৰিব কাৰণ ছাত্ৰ সন্থাই সেইগৰাকী ব্যক্তিৰ সপক্ষে স্থিতি লোৱাৰ প্ৰশ্ন আহিব নোৱাৰে শেহতীয়াকৈ দুলীয়াজনৰ কথাটো মই পুনৰ ক'ব খোজো যে খিলঞ্জীয়া মানুহক স্বাৰ্থ বিঘ্নিত কৰা কোনো কথা ছাত্ৰ সন্থাই সহ্য নকৰে এইখন অসম আমাৰ ইয়াত খিলঞ্জীয়া মানুহৰ প্ৰবুদ্ধ থাকিব লাগিব সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব আৰু অসমত খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰি আগবাঢ়ি যাবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই বলিষ্ঠভাৱে পদক্ষেপ আগুৱাই নিব খিলঞ্জীয়া মানুহক অপমান কৰা কোনো কথা আমি মানি নলওঁ এই সম্পৰ্কত চৰকাৰে তৎকালীন ব্যৱস্থা ল'ব লাগিব আৰু অসমত খিলঞ্জীয়া মানুহৰ প্ৰবুদ্ধ থাকিব লাগিব সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হ'ব লাগিব এই সম্পৰ্কত ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে পদক্ষেপ লৈ আছে আৰু বলিষ্ঠভাৱে ধাৰাবাহিকভাৱে এই পদক্ষেপ আগুৱাই নিয়া যাব